সুযোগ লাভ কৰিম। সেইকাৰণে মই মাজুলীবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ আছোঁ আৰু হৈয়ে থাকিম জীৱন শেষ মুহূৰ্তলৈ। আৰু আজি মোৰ ভাল লাগে কি অসমৰ বিভিন্ন জিলাসমূহৰ কথা যেতিয়া বিশ্লেষণ কৰা যায় তেতিয়া এটি তথ্য পোহৰলৈ আহে যে মাজুলীত এই হিংসাত্মক কাৰ্যকলাপ বিভিন্ন ধৰণৰ অপৰাধমূলক কাম কাজবিলাক অসমৰ সকলো জিলাতকৈ আটাইতকৈ কমকৈ মাজুলীতে হয়। মাজুলীৰ ৰাইজ সামগ্ৰিকভাৱে শান্তিপ্ৰিয়, এই কথা মাজুলীয়ে কামে কাজে প্ৰমাণ কৰি দেখুৱাইছে। সেইকাৰণে মাজুলীৰ গুৰুত্ব কেৱল অসমতেই নহয়, ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বুকুত মাজুলীৰ গুৰুত্ব আছে আৰু সদায় থাকিব, যুগে যুগে থাকিব। আৰু এইখন সমাজৰ বিবেকবান নাগৰিকক আমি কিবা বুজনি দিয়াৰ কোনো ধৃষ্টতা নাই। মই কেৱল আহিছোঁ আপোনালোকক প্ৰণাম জনাবলৈ, সেৱা জনাবলৈ আৰু আপোনালোকৰ আশীষ বিচাৰি আহিছোঁ। আমাৰ পঞ্চায়ত ৰাজ ব্যৱস্থা মাজুলী গঠন প্ৰক্ৰিয়াত আপোনালোকে সহায় কৰিবলৈ। 2014 চনৰ লোকসভা নিৰ্বাচন, 2016 চনৰ বিধানসভা নিৰ্বাচন আৰু 2021 আপোনাৰ বিধানসভা নিৰ্বাচন, প্ৰতিটো নিৰ্বাচনতে আপোনালোকে মোক নিজৰ পুত্ৰ হিচাপে আঁকোৱালি ল'লে, আশীষ দিলে আৰু মই জয়যুক্ত হৈ জনপ্ৰতিনিধি হিচাপে ৰাইজক সেৱা কৰাৰ সুযোগ লাভ কৰিলোঁ। সেইকাৰণে মই মাজুলীবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ আছোঁ আৰু হৈয়ে থাকিম জীৱন শেষ মুহূৰ্তলৈ। আৰু আজি মোৰ ভাল লাগে কি অসমৰ বিভিন্ন জিলাসমূহৰ কথা যেতিয়া বিশ্লেষণ কৰা যায় তেতিয়া এটি তথ্য পোহৰলৈ আহে যে মাজুলীত এই হিংসাত্মক কাৰ্যকলাপ বিভিন্ন ধৰণৰ অপৰাধমূলক কাম কাজবিলাক অসমৰ সকলো জিলাতকৈ আটাইতকৈ কমকৈ মাজুলীতে হয়। মাজুলীৰ ৰাইজ সামগ্ৰিকভাৱে শান্তিপ্ৰিয়, এই কথা মাজুলীয়ে কামে কাজে প্ৰমাণ কৰি দেখুৱাইছে। সেইকাৰণে মাজুলীৰ গুৰুত্ব কেৱল অসমতেই নহয়, ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বুকুত মাজুলীৰ গুৰুত্ব আছে আৰু